নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ' লৈ মই আহিছোঁ। মোৰ আজিৰ টপিকটো হ'ল বৰ্তমান 2026 চনৰ বিধানসভাৰ যিটো নিৰ্বাচন আছে 9 এপ্ৰিল 2026, তো তাৰ বিষয়ে কথাখিনি মই এইটো ক'ম যে মোৰ দৃষ্টিভংগীৰে সেইটো মানে এই নিৰ্বাচনটো মোৰ নিৰ্বাচনটো আৰু মোৰ দৃষ্টিভংগী, মই এইখিনি কথা অলপ জাষ্ট থুলমূলকৈ ক'ব বিচাৰিছোঁ। তো প্ৰথম কথাটো হ'ল আপোনালোকে গমেই পাইছে যে আমাৰ এই যে ইলেকশ্যন আহিছে 2026 ইলেকশ্যনটো, গমেই পাইছে বিভিন্ন দল সংগঠনবিলাকৰ মানে দল বাগৰা যিটো ৰাজনীতি অসমত বৰ্তমান যিটো মানে চৰ্চাৰ বিষয় হৈছে অসমত সকলোৱে দল বাগৰা ৰাজনীতি। আজি বিজেপি দলৰ কথাটো ক'ব গ'লে বিজেপি দলটোক আমি সকলোৱে ভাল পাইছিলোঁ, সকলোৱে ভাল পাওঁ, কাৰণ বিজেপি দলত মানে আগৰ যিটো চিন্তাধাৰা আছিল বিজেপি দলৰ চিন্তাধাৰা সকলোৱে মানে আমাৰ অসমীয়াখিনিয়ে বা আমাৰ হিন্দু সমাজখিনিয়ে একচেপ্ট কৰে। কিন্তু কথাটো ইয়াত এনেকুৱা এটা কথা আহি পৰিলে, বৰ্তমান বিজেপি দলে যিখিনি ধৰি লওক আপোনাৰ AGP বিজেপি আৰু BPF লগত এলায়েন্স কৰিলে, তো বিজেপিয়ে যিখিনি ধৰি লওক আসন দিলে, বিজেপিৰ প্ৰাৰ্থিত্ব দিলে যিখিনি পদৰ কাৰণে, যিখিনি সমষ্টিৰ কাৰণে, তাত এটা লক্ষণীয় বিষয় যে যিখিনি কংগ্ৰেছৰ পৰা আহিছে তেখেতসকলক বেছি প্ৰাৰ্থিত্ব দিয়া হৈছিলে। আজি এটা সময়ত আমি বিজেপিক অসমত আনিছিলোঁ, এইকাৰণে আনিছিলোঁ যে কংগ্ৰেছে দুৰ্নীতিৰ কাৰণে কংগ্ৰেছ বিখ্যাত আছিলে। তো সেই দুৰ্নীতিগ্ৰস্ত যিখিনি বিষয়া আছিল গোটেইখিনি আজি আহি পাই বিজেপি পালে। সেই দুৰ্নীতিগ্ৰস্ত বিষয়াখিনি, আৰু সেইখিনিকে আমি বিজেপি কৰি আঁকোৱালি লৈ আমি ভোট দি আছোঁ। একচুৱেলি আমি ভোট কাক দি আছোঁ, আমি সেইটো বস্তু চাব লাগিব। আমি কংগ্ৰেছক দি আছোঁ নে বিজেপিক দি আছোঁ? যিখিনিয়ে তেখেতসকলৰ সেই পাৰ্টিকুলাৰ সময়ত যিখিনি সময়ত তেখেতসকলে শাসনত আছিল, সেই সময়খিনিত তেখেতসকলে যিখিনি দুৰ্নীতি কৰাৰ কাৰণে আমি কংগ্ৰেছক এৰি বিজেপিক ভোট দিছিলোঁ, আজি সেইখিনি বিষয়া, সেইখিনি MLA, সেইখিনি বিধায়কে আকৌ বিজেপিত আহিছে। আৰু সেইখিনি তাতে আছিলে হেমন্ত বিশ্ব শৰ্মাও আছিলে, এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী। আজি পুৰণা বিজেপিৰ কোনো অস্তিত্ব নোহোৱা হৈ গ'ল, ঠিক আছে। সেই প্ৰদ্যুৎ বৰদলৈ একদিন আগত বিজেপিৰ পৰা কংগ্ৰেছত জইন কৰিছে, কংগ্ৰেছৰ পৰা বিজেপিত জইন কৰিছে, আৰু এদিন পিছত তেখেতক বিধানসভাৰ প্ৰাৰ্থিত্ব দিয়া হ'ল গুৱাহাটী সমষ্টিৰ বাবে। ঠিক তেনেদৰে ভূপেন বৰাৰ কথাও ক'ব লাগিব। তো পুৰণি বিজেপিখিনিৰ মাজত এটা বিদ্ৰোহ উৎপন্ন হৈছে, বিদ্ৰোহ সৃষ্টি স্বাভাৱিক কথা হ'বই, কাৰণ তেখেতসকলে এটা সময়ত বিজেপিয়ে অসমত 4খন আসন পাইছিলে। মই যেতিয়া মানে জানো আৰু 4খন আসন পাইছিলে, সেইটো সময়ত ভূপেন হাজৰিকায়ো আমাৰ বিজেপি দলৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে। তো সেই সময়ত বিজেপি যিখিনি কৰ্মকৰ্তা আছে তেখেতসকলে হাৰি বিজেপি দলটোক আনি আজি এইটো অৱস্থাৰ সৃষ্টি কৰিছে। বিজেপি আজি ক্ষমতাশালী, কিন্তু তেখেতসকলৰ আজি ক্ষমতা ক'ত গ'ল? তেখেতসকলক আজি আঁতৰাই সেই কংগ্ৰেছীখিনিয়ে এটা কংগ্ৰেছৰ B টিম গঢ়ি তুলিছে। আমি ফুলটো চাই বা হাতখন চাই ভোট দিলে লাভ নহ'ব। বৰ্তমানৰ মই ক'ব গ'লে যদি হাতখনক চাই যে আমি কংগ্ৰেছক বেয়া পাওঁ, হাতখনৰ ছবিটোত আমি ভোট নিদিওঁ। বিজেপিক ভাল পাওঁ, পদুমৰ ছবিত ভোট দিম, কিন্তু নহয়। কৰাপশ্যন দলটোৱে নকৰে। দলটোৰ যিটো পদুম ফুলে কৰাপশ্যন কৰিব যোৱা নাই, কংগ্ৰেছৰ হাতখনেও কৰাপশ্যন কৰিব যোৱা নাই। কৰাপশ্যন কৰে সেই পাৰ্টিকুলাৰ বিধায়কখিনি, সেই পাৰ্টিকুলাৰ মানুহখিনি, যিখিনিয়ে বৰ্তমান মানে তেখেতসকলে কৰাপশ্যন কৰিছে, ঠিক আছে। আৰু তেখেতসকলে আজি জাষ্ট কংগ্ৰেছৰ পৰা আহি বিজেপি পাইছে। তো কিয়? তাতে কৰাপশ্যন কৰি কংগ্ৰেছ দলটো অলৰেডি ডুবালে। তেখেতসকলকে আমি বেয়া পাই পেলাই কংগ্ৰেছক বাদ দিছিল, আজি আকৌ বিজেপিত আহিছে। তো আমি কি কৰিব গৈ আছোঁ? আমি ভোট কাক দিম? এনেকুৱা এটা পাৰ্টি নাই যিটো কৰাপ্টেড নহয়, চব কৰাপ্টেড। তো তেখেতসকলক আমি কি বিবেক বিবেচনাৰে ভোট দিম কওকচোন? মানে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে অসমখনত নহয়, মই গোটেই ভাৰতবৰ্ষত। মই এটা কথা ডাঠি আপোনাক ক'ব বিচাৰোঁ, আৰু 10টা বা 8টা বছৰ যাব দিয়ক, মই এই কথাষাৰ কিন্তু মনত ৰাখিব সকলোৱে। আৰু মোৰ যিটো দৃষ্টিভংগী, মই যিটো মানে ভাবিছোঁ বা যিটো মোৰ চিন্তাধাৰা, মোৰ বিবেকে যিখিনি কৈছে, মই সঁচা কথা এটা কওঁ, অসম হওক বা ভাৰতবৰ্ষত চীন দেশ হওক বা ৰাছিয়া হওক, ঠিক আছে, বা আপোনাৰ ইজৰাইল হওক, ঠিক তেনেদৰে একনায়কত্ববাদৰ সৃষ্টি হ'ব। ইলেকশ্যনত ওপৰত নাথাকিব। আজি চীনত শ্বি জিনপিং যেনেকুৱা, যেতিয়ালৈকে তেখেত জীয়াই আছে তেতিয়ালৈকে তেখেতে তাৰে ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী হিচাপে আছে, ঠিক আছে। ঠিক তেনেদৰে ৰাছিয়াত যিটো ছিষ্টেম হৈ আছে,
তো ভাৰততো সেই চিটুৱেশ্যন আহিব গৈছে আৰু 10টা বছৰ ৱেইট কৰক কাৰণ যিটো অৱস্থা হৈছে অসমৰ কথা ক'ব যাওঁ হিমন্ত বিশ্ব শৰ্মাই যিটো অৱস্থাৰ সৃষ্টি কৰি আল্টিমেটলি বিৰোধী শূন্য কৰিব চেষ্টা কৰি আছে আৰু বিৰোধী শূন্য মানে কি হ'ল নিজৰ ইচ্ছামতে সদনত যিকোনো ধৰণৰ বিল গৃহীত কৰিব পাৰিব যেতিয়া বিৰোধী শূন্য হ'ব সদনত যিকোনো কাম কৰিব পাৰিব ঠিক আছে নিজৰ ইচ্ছামতে আজি এটা কথা ভাবক আমাক অৰুণোদয় দিছে আমাক বিভিন্ন ধৰণৰ ঘৰ দিছে বহুত ভাল কাম কৰিছে ন' ডাউট বিজেপি চৰকাৰে বহুত ভাল কাম কৰিছে হিমন্ত বিশ্ব বহুত ভাল কাম কৰিছে কিন্তু তাৰ মাজত মই কেইটামান ক'ব লগা আছে আজি দলং চলং বনাইছে ভালেখিনি কৰিছে মেডিকেল কলেজ GMCH গুৱাহাটী মেডিকেল সঁচাকৈ ক'ব গ'লে আগৰ তুলনাত গুৱাহাটী মেডিকেল কলেজ বহুত উন্নত তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাব লাগিব কিন্তু তাৰ বিপৰীতে বহুত বেয়া কামো কৰিছে ভাল কামৰ তুলনাত বহুত বেয়া কাম কৰিছে আজি মহিলাখিনি তেখেতসকলৰ শক্তি মহিলাখিনিক আজি 9,000 টকা 1250 টকা বা কিবা কিবি আল্টিমেটলি ক'ৰ পৰা লোন লৈ কৰিছে ন আপুনি চাওক ইলেকশ্যনটো যাব দিয়ক যিটো মিডিল ইষ্টত যিটো মানে বৰ্তমান যুদ্ধ চলি আছে দাবানল চলি আছে যুদ্ধৰ ইজৰাইল আমেৰিকা আৰু ইৰাণৰ মাজত তো মিডিল ইষ্টৰ যুদ্ধৰ প্ৰভাৱ অলৰেডি আমাৰ তাত পৰিব ষ্টাৰ্ট কৰিছে চিলিণ্ডাৰৰ দাম আপোনালোকে চাইছে 902 টকাৰ পৰা আমাৰ ইয়াত 902 টকা আছিল 902 টকাৰ পৰা এটা ৰাতিৰ ভিতৰত 960 টকা 62 টকালৈকে 60 টকা বাঢ়িছে ইলেকশ্যনটো যাব দিয়ক পেট্ৰলৰ দাম বাঢ়ি আছে ইলেকশ্যনটো যাব দিয়ক গেছৰ দাম বাঢ়ি আছে সকলো বস্তুৰ দাম যেতিয়া পেট্ৰলৰ দাম বাঢ়িব যেতিয়া গেছৰ দাম বাঢ়িব সকলো বস্তুৰ দামে বাঢ়ি এইটো আপোনালোকে সকলোৱে জানে আৰু আমি ভালদৰে জানো আৰু এইটো বাঢ়ি আছে ঠিক আছে আমাৰ মুদ্ৰাস্ফীতি লগতে আমাৰ যিটো ডলাৰৰ এগেইনষ্টত আমাৰ ইণ্ডিয়ান ৰুপিজ ক'ত 58 আছিল 60 আছিল 70 আছিল আজি গৈ 94 পইণ্ট ছামথিং হৈছে মানে 100 টকা হ'ব বাকী আছে তো বিকাশ হৈছে ক'ত ৰাস্তা ঘাট পদূলিয়ে বিকাশ নকৰে কিন্তু একচুৱেলি ক'ব গ'লে ৰাস্তা ঘাট পদূলিয়ে বা বিকাশ নকৰে মানুহৰ ইনকাম চ'ৰ্চো লাগিব গ্ৰছ ডমেষ্টিক প্ৰডাক্ট যিটো হয় GDP যিটো হয় ডমেষ্টিক প্ৰডাকশ্যন লাগিব আমাৰ জানিব পৰা মতে আমাৰ ভাৰতত যিমানখিনি পেট্ৰলিয়াম উৎপাদন হয় সেইখিনি আমাৰ এটা দিনত যিমান পেট্ৰলিয়াম উৎপাদন হয় তাৰে মানে 4/1 একাংশও মানে দৈনিক মানে যোগান ধৰিব নোৱাৰে তাৰ কাৰণে আমি আমদানি কৰি আছোঁ বেলেগ দেশৰ পৰা আমি খাদ্য বস্তু আমদানি কৰিবলৈ চেংচনৰ ওপৰত চেংচন লাগি আছে ঠিক আছে তো তাৰ লগতে একনায়কত্ববাদ যিটো চিন্তা ভাৱনা বৰ্তমান আহি গৈছে চৰকাৰৰ মাজত আজি চেণ্ট্ৰেল গভৰ্ণমেণ্টতো ছেম চিটুৱেশ্যন হৈ আছে ষ্টেট গভৰ্ণমেণ্টতো সেইটোৱে চিটুৱেশ্যন হৈছে ষ্টেটতো মানে বিজেপি সেই টাইপতে গৈ আছে আৰু মই যিটো কৈছোঁ 2034 বা 2035 চনৰ ভিতৰত আপোনালোকে দেখিবলৈ পাব আমাৰ দলত আমাৰ অসমত হওক বা ভাৰতত কোনো বিৰোধী নাথাকিব আৰু তাৰ ফলত এটা কি হ'ব যিজন বৰ্তমানৰ প্ৰধানমন্ত্ৰী সেই সময়ত যিজন প্ৰধানমন্ত্ৰী হ'ব তেখেতে প্ৰধানমন্ত্ৰী হৈ থাকিব যিজন ইয়াত মুখ্যমন্ত্ৰী হৈ থাকিব তেখেতে কাৰণ ইলেকশ্যন হ'লেও মানে ইলেকশ্যন খেলিব পৰা কেপাচিটি কাৰোৱে নাথাকিব আজি চাওক বিজেপিয়ে যিমান ইলেকশ্যনৰ কাৰণে যিমান আজি এডভাৰটাইজ কৰিছে যিমান প্ৰযোজন কৰি আছে যিমান সভা সমিতি কৰিব আছে তাৰ বিনিময়ত তেখেতসকলৰ মজুত থকা ধন তেখেতসকলৰ দলীয় যিটো ক্ষমতা সেইটো আজি কংগ্ৰেছে এইটো কৰিব পৰা অসম জাতীয় পৰিষদে কৰিব পৰা নাই আজি বাকী বিভিন্ন ধৰণৰ AIDF হওক বিভিন্ন ধৰণৰ দলবিলাক কৰিব পৰা নাই বিজেপিয়ে কৰি আছে কিয় কৰিব বিচাৰিছে তেখেতসকলৰ শক্তি আছে তেখেতসকলৰ হাতত পইচা আছে আমাৰ হাতত পইচা নাই আমাৰ হাতত নহয় তেখেতসকলৰ হাতত পইচা নাই সেইকাৰণে সেই লেভেলত মিটিং সেই লেভেলত হোৰ্ডিং পোষ্টাৰ বা এডভাৰটাইজমেণ্ট তেখেতসকলে কৰিব পৰা নাই বাকীকেইটা দলে কিন্তু বিজেপিয়ে কৰি আছে কেনেকৈ বাঢ়িছে কাৰণ তেখেতসকলৰ হাতত শক্তি আছে তো সেই হিচাপে তেখেতসকলে যিখিনি এটা বিৰোধী দলত আছে যিখিনি নেতাই মানে এনেকুৱা এটা চিটুৱেশ্যন সৃষ্টি কৰিব পাৰে যে মানে আমাৰ পলিটিক্সটো সলনি কৰিব পৰা কেপাচিটি থকা নেতাখিনি যিখিনি নেতা যেনেকুৱা আজি ভূপেন বৰা হওক বা আজি যিখিনি কংগ্ৰেছৰ পৰা আহিছে আল্টিমেটলি তো তেখেতসকলে অলৰেডি বিজেপিলৈ আনি পেলাই একপক্ষীয় কৰি আছে একপক্ষীয় বুলি ক'ব লাগিব আৰু একপক্ষীয় কৰাৰ ফলত বিৰোধী যেতিয়া নোহোৱা হ'ব তেতিয়া কি হ'ব জানেনে এই যিটো মই কৈছোঁ একনায়কত্ববাদ যিটো হ'ব আৰু এইটো হোৱাটো খাটাং 100% মই কনফাৰ্ম দিছোঁ 2034-2035 চনত পিছত যিজন প্ৰধানমন্ত্ৰী হয় তেখেতে প্ৰধানমন্ত্ৰী হৈ থাকিব তেখেতে নিজৰ মতে কাম কৰিব যিজন মুখ্যমন্ত্ৰী হয় তেখেতে মুখ্যমন্ত্ৰী হ'ব তেখেতে নিজৰ মতে কাম কৰিব কাৰণ কোনো বিৰোধী নাথাকে আৰু চাইনা ৰাছিয়া ইৰাণ বাকী বিভিন্ন ধৰণৰ কিছুমান দেশত আছে যিজন প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি তেখেতে মানে ৰাষ্ট্ৰপতি হৈয়ে থাকে তো তেনেকুৱা টাইপৰ হৈ আছে ডিক্টেটৰশ্বিপ আহি আছে ভাৰতবৰ্ষত মনত ৰাখিব আৰু এইটো মই কৈ আছোঁ আজিৰ পৰা আৰু 10 বছৰ যাব দিয়ক 8ৰ পৰা 10 বছৰ যাব দিয়ক আপোনালোকে স্বচক্ষুৰে দেখিবলৈ পাব
আজি 2026 চন ন, 8ৰ পৰা 10 বছৰ যাব দিয়ক, তো এইটো আহি আছে। তো তাৰ বিনিময়ত কি জানেনে, আমিবোৰ মূৰ্খ হয়। ক'ৰবাত প্ৰাৰ্থিত্ব দিছে, ক'ৰবাত কংগ্ৰেছে বিজেপিত আহিছে, বিজেপি কংগ্ৰেছত গৈছে, আমাৰ মানুহবিলাকে তাতে প্ৰটেষ্ট কৰি আছে, কিবা কৰি আছে, আজি এইটো দল হ'ব, বাতৰিটো চাবই নোৱাৰি, নিউজ চাবই নোৱাৰি, সেইবিলাকে দেখাই আছে। অমুকত অমুক প্ৰাৰ্থিত্বত AGP দিব লাগিছিল, দিছিলে বিজেপি, তাত বিজেপি দিব লাগিছে, দিছে AGPৰ, তেনেকুৱা হৈ আছে। বা বিজেপি প্ৰাৰ্থীয়ে নাপালে, কংগ্ৰেছৰ প্ৰাৰ্থী পালে। তো এইবিলাক কিয় হৈ আছে জানে, এইবিলাক একচুৱেলি আমাৰ মানুহখিনি আমি নিজৰ ওপৰত আমি নিজৰ মানে হেৰিটো ৰাখিব লাগিব, মৰ্যাদাটো ৰাখিব লাগিব। আমি আমাৰ কাম নিজে কৰি যাব লাগিব। মই যিটো কাম কৰিছোঁ মই সেইটোতে কাম কৰিব লাগিব। ইলেকশ্যনৰ সময়ত মাত্ৰ সেই 1 মাহৰ কাৰণে আমি নাচি বাগি কোনোবা দলৰ লগত ঘূৰি ফুৰি একো লাভ নাই। কাৰণ বাকী 5টা বছৰৰ 59টা মাহ আমি নিজৰ কামে কৰিব লাগিব। কোনো বিজেপি সিহঁতে যেতিয়া ৰজা হ'ব, বিধায়ক MLA মন্ত্ৰী যি হয় হ'ব, তেখেতসকলে হোৱাৰ পিছত কিন্তু আপোনাক বা মোক ঘূৰি নাচায়। এটা ষ্টেটাছ ওলাই আছিলে ফেচবুকত, হোৱাটছএপত, যে বিধায়কৰ সম্পত্তি কৌটি ঘৰত আৰু আমাৰ মহিলাখিনি সুখী আছে 9,000ত বুলি এটা মিমছ ওলাই আছে। একচুৱেলি কথাটো সঁচা। আমি 9,000 10,000 এটা ঘৰ পাই সুখী হৈছোঁ, একচুৱেলি নহয়। খন্তেকীয়া সুখৰ কাৰণে আমি দৌৰি আছোঁ, খন্তেকীয়া সুখ নহয়, আমাক লং টাৰ্মছৰ কাৰণে সুখ লাগিব। ন' ডাউট বিজেপি চৰকাৰে বহুত সংস্থাপন দিছে, তাৰ কাৰণে ধন্যবাদ। কিন্তু সংস্থাপন কোনখিনিক দিছে জানেনে, সেইখিনি পদ অলৰেডি খালী আছে, সেইকাৰণেহে দিছে। নতুন সংস্থাপন জেনেৰেট কৰিব পৰা নাই কিন্তু বিজেপি চৰকাৰে, নতুন সংস্থাপন জেনেৰেট কৰিব পৰা নাই, নতুন চাকৰি নতুন পদ জেনেৰেট কৰিব পৰা নাই। যিখিনি অলৰেডি খালী আছিলে, এটা সংস্থাপন হোৱা আছে, সেইখিনিকে কৰি আছে। ঠিক আছে, তো চাই থাকক, মানে পৰিস্থিতিবিলাক বহুত বেয়াৰ ফালে গৈ আছে। আৰু এইবাৰো মই এইটো কথা ভালদৰে জানো, বিজেপি আহিব আৰু বিশ্বাস আছে। কিন্তু এটা কথা কি, পুৰণা বিজেপি কৰ্মীসকলৰ প্ৰতি যিখিনি মানে এতিয়া বৰ্তমান যিটো চিটুৱেশ্যন আহিছে, তাৰ কাৰণে মোৰ বেয়া লাগিছে। কাৰণ এটা সময়ত আমিও বিজেপি চৰকাৰ সঁচাকৈ বহুত ভাল পাইছিলোঁ, বৰ্তমানো পাওঁ। কিন্তু কংগ্ৰেছক আমি কেতিয়াও ভাল পোৱা নাছিলোঁ, এতিয়াও কংগ্ৰেছক আমি ভাল নাপাওঁ। আৰু সেই কংগ্ৰেছীখিনি বিজেপিত আহিছে, তাৰ কাৰণে চিন্তাত পৰিছোঁ যে আমি বিজেপিক ভোট দিম নে নিদিম। মই চিন্তাত পৰিছোঁ, বাকী কথা নাজানো। কিছুমানে খন্তেকীয়া ৰাজনীতি, খন্তেকীয়া খবৰ মানে 500 টকা দিছে, খানা খাব দিছে, বিভিন্ন মোৰ জেগাটোততো খানা চলিয়ে থাকে সদায়। তো বিভিন্ন জেগাত খানা চলি আছে, পইচা পাই আছে, কিন্তু একচুৱেলি নহয়, নিজৰ ইনকাম। তাহাঁতে লাখ লাখ টকা, কোটি কোটি টকাৰ ঘৰত ইনকাম কৰি আছে, আমি 9,000 10,000 বা 1 লাখ টকাৰ 5 বছৰত মই 1 লাখ টকা বা 2 লাখ টকাহে পাব এজন মানুহে, একদম মানে বিজেপিৰ হৈ ছাপোৰ্ট কৰি 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 বৰ বেছি 1 লাখ বা 2 লাখ টকা পাব। ঠিক আছে, আৰু বিজেপি হওক বা কংগ্ৰেছ হওক বা যিকোনো দলৰ হয়। আৰু কেইগৰাকীমান থাকিব যি ঠিকা পাব, 1%, যিখিনিয়ে দৌৰি থাকিব এজন হেৰি কাৰণে ঠিকা চিকা পাব 1%। বাকী 90% মানুহৰ অনলি 10% মানুহে 1 লাখ বা 1.5 লাখ টকা এটা ইনকাম কৰিব আৰু এই দলৰ লগত, ৰাজনৈতিক দলৰ লগত ঘূৰি, বিজেপি হওক কংগ্ৰেছ হওক যিকোনো দলৰ লগত ঘূৰি। কিন্তু বাকী 80% মানুহ বা 90% মানুহ এনেই গ'ল, এই 500 বা 1000 টকা বা খানা আৰু মিটিং মেল গাঁৱতে গ'ল, তাতে কোনোবা অৰুণোদয় দিছে, কিবা তাতেই ভৰ্তি। একচুৱেলি নহয়, আমাৰ ইনকামটো বাঢ়িছে নে ঘৰৰ, সেইটো চাব লাগিব। ফ্ৰীত পোৱা বস্তুটোৰ ওপৰত আমাৰ ধাৱবান যদি হৈ থাকোঁ, আমি কিন্তু বৰবাদ গৈ আছোঁ দেই। ফ্ৰীৰ ওপৰত আমি চৰকাৰে দিছে আমি ল'ব, না নকওঁ, চৰকাৰে দিছে আমি না নকওঁ। কিন্তু ফ্ৰীৰ ওপৰত বেছ কৰি যদি আমি চৰকাৰ এখনক জয়যুক্ত কৰি আছোঁ, এখন চৰকাৰ গঠন কৰি আছোঁ, সেইটো আমাৰ কাৰণে আটাইতকৈ ডাঙৰ মূৰ্খামি হোৱা, আটাইতকৈ ডাঙৰ ভুল। এইটো মনত ৰাখিব। আৰু এইটো কথা মনত ৰাখিব, মই এইটোও কৈ আছোঁ, 10টা বছৰ যাব দিয়ক, 8টা বছৰ যাব দিয়ক, ডিক্টেটৰশ্বিপ আহি আছে ভাৰতবৰ্ষত, মনত ৰাখিব। যিটো আমি কৈ আছোঁ ন, যে আমাৰ সৰ্ববৃহৎ গণতন্ত্ৰ বুলি, সেই গণতন্ত্ৰক যি মানে ধাজিয়া উৰিব ন, সেইটো চাই থাকক। ধন্যবাদ।